মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'তে আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ ৮ হৰণ। ইয়াত আমি পাঠটো সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। পাঠ ৮ হৰণ। মাঘ বিহু উপলক্ষে নিতুল আৰু নিভাহঁতৰ ঘৰৰ সকলো সদস্যই লগে ভাগে বিভিন্ন ধৰণৰ লাডু আৰু পিঠা তৈয়াৰ কৰিছে। তলৰ ছবিখন চাই কি কি পিঠা আৰু লাডু তৈয়াৰ কৰিছে কোৱাচোন। চোৱা, ইয়াত বিভিন্ন লাডু আৰু পিঠা তৈয়াৰ কৰিছে, হয়নে? ঠিক সেই সময়ত নিভাৰ লগৰীয়া জ্যোতি আৰু ৰিহান তেওঁলোকৰ ঘৰলৈ আহিল। নিভাই তেওঁলোকক খাবলৈ দিবৰ বাবে ৬খন পিঠা আনিলে। নিভাই ৬খন পিঠা দুখন থালত সমানে কেনেকৈ থৈছে চাওঁ আহাচোন। দুখন থালত ৬খন পিঠা কেনেকৈ থৈছে? এখনত ৩খন, এখনত ৩খন, মুঠতে হৈ গ'ল ৬খন। গতিকে পিঠা ৬খন জ্যোতি আৰু ৰিহানৰ মাজত সমানে ভগাই দিলে প্ৰতিগৰাকীয়ে ৩খনকৈ পিঠা খাবলৈ পাব। নিভাই পিঠা ভগাই থকা সময়তে ৰাজু আহি তেওঁলোকৰ লগ লাগিল। নিভাই সেই পিঠা ৬খনকে তিনিওগৰাকীৰ মাজত ভগাই দিবলৈ ৩খন থালত সমানে থ'লে। এতিয়া ৩খন থালত সমানে থ'লে কেইখনকৈ পৰিব? দুখন দুখনকৈ পৰিব, হয়নে? মুঠতে ৬খন হ'ব। এতিয়া ৩খন থালৰ প্ৰতিখনতে কিমানকৈ পৰিলে? কিমানকৈ পিঠা থাকিব? দুখনকৈ থাকিব। ইয়াৰ পিছত চোৱা, এইবাৰ মাকে নিতুলক লাডুবোৰ থালত সজাই থ'বলৈ ক'লে। নিতুলে 18টা লাডু দুখন থালত সমানে থ'লে প্ৰতিখনত কিমানটাকৈ লাডু থাকিব চোৱাচোন। 18টা লাডু দুখন থালত সমানে সমানে থ'লে কেইটাকৈ থাকিব? গণি কৰা, 9টাকৈ থাকিব, হয়নে? যদি নিতুলে লাডুকেইটা 3খন থালত সমানে থ'ব বিচাৰে তেন্তে প্ৰতিখন থালত কিমানটাকৈ থাকিব ভগাই চোৱাচোন। যদি 3খন থালত সমানে থয় তেতিয়া কেইটাকৈ পৰিব? প্ৰথমতে এটা 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 এনেকৈ থৈ থৈ যাব লাগিব। কেইটাকৈ পৰিব? 6টাকৈ পৰিব। এতিয়া 18টা লাডু 6খন থালত সমানে ভগাই থ'লে প্ৰতিখনত 6খনত যদি ভগাই থয় তেতিয়া প্ৰতিখনত পৰিব 3টাকৈ। আৰু 9খন থালত থ'লে 2টাকৈ লাডু পৰিব। নিতুলে মাকৰ পৰা 11খন পিঠা আনিলে। নিতুলে 4খন থালত আটাইকেইখন পিঠা সমানে থ'ব বিচাৰিলে। নিতুলে পিঠাকেইখন থাল 4খনত সমানে থ'ব পাৰিবনে? 11খন পিঠা হ'লে 4খনত সমানে থ'ব নোৱাৰিব, হয়নে? যদি 4খন 4খনকৈ থয়, 3খন 3খনকৈ থয়, 3 4 গুণ মানে 4খন 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 16 হ'ব। 3খন 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 হ'লে 12টা হ'ব লাগিব। আৰু যদি 3খনকৈ থয়, 2খনকৈ থয় তেতিয়া কিমান হ'ব? 2 2 2 2 8খন হ'ব আৰু 3খন বাকী থাকিব, হয়নে? যদি নোৱাৰে আৰু কেইখন পিঠা আনিলে 4খন থালত সমানে থ'ব পাৰিব। আৰু যদি এখন পিঠা আনে তেতিয়া 3খনকৈ হ'ব, হয়নে? 4খনত 3 3 3 3 3 হ'লে 12 হৈ যাব। গতিকে কেইখন পিঠা আনিলে 4খন থালত সমানে থ'ব পাৰিব? এখন পিঠা আনিলে। তলত দিয়া বস্তুসমূহ নিৰ্দেশ অনুসৰি গোট সাজি গোটৰ সংখ্যা খালী ঘৰত লিখা। এতিয়া ইয়াত প্ৰথমটো কৰি দিছে, চোৱা, 2টাকৈ গোট সাজিছে, 8টা হৈছে। তাৰপিছত ইয়াত 12টা আছে, 4টাকৈ গোট সাজিলে কেইটা হ'ব? আমি গোট সাজি চাওঁ, 4টাকৈ। 4টা 4টা 4টা, গতিকে হ'ব 3টা। এতিয়া 20খন 5টাকৈ গোট সাজিলে তোমালোকে এইটো কৰি নিজে গোট সাজিবা। এইটো কেইটা হ'ব? 4টা হ'ব। এতিয়া 20টা আছে, 10খন 10খন সাজিলে এইটো এটা গোট, এইটো এটা গোট, 2টা হ'ব, 2টা হ'ব। ঠিক আছে। এতিয়া পিছত কৈছে চিন্তা কৰি কোৱা, 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বললৈ গোট গঠন কৰিলে কেইটা গোট গঠন হ'ব? এইটো হ'ব 5টা। তোমালোকে এইটো সাজি চাবা।
প্ৰতি গোটত 6ডালকৈ পেঞ্চিল থাকিলে মুঠ 6টা গোট গঠন কৰিবলৈ কেইডাল পেঞ্চিল লাগিব 6ডালকৈ 6টা গোট হ'লে 36ডাল লাগিব এতিয়া নিতুলে সকলোৰে মাজত তেল পিঠা ভগালে 18খন তেল পিঠা 6গৰাকীৰ মাজত সমানে কেনেদৰে ভগালে চাওঁ আহা 18খন তেল পিঠা 6গৰাকীৰ মাজত প্ৰথমতে এখনকে দিছে তাৰ পিছত আকৌ এখনকে দিছে তাৰ পিছত আকৌ এখনকে দিলে তেতিয়া কিমান হ'ব এনেকৈ বিয়োগ কৰি গৈ আছে বাৰে বাৰে প্ৰথমতে 18খন আছিল তাৰ পৰা প্ৰথমতে 6খন দিলে 12খন থাকিলে 12খনৰ পৰা আকৌ দুখনকে দিছে দুখনকে দিতে আৰু 6খন গ'ল 12 পৰা 6 গ'ল 6 থাকিলে এতিয়া 6খন 6টো আকৌ আৰু এখনকে দিছে তেতিয়া 3খনকে পৰিলে আৰু মানে 3বাৰ দিলে 3খনকে পৰিলে হয়নে এতিয়া কেইবাৰ দিলে কেইবাৰ বিয়োগ কৰিবলগীয়া হ'ল 3বাৰ তৃতীয়বাৰ ভগোৱাৰ পাছত এখনো পিঠা ৰৈ যোৱা নাই আৰু প্ৰতিগৰাকী ভাগত 3খনকৈ পিঠা পৰিব গতিকে 18খন পিঠা 6গৰাকীৰ মাজত সমানে ভগালে 3বাৰ ভগাবলগীয়া হ'ল 18খন পিঠা 6গৰাকীৰ মাজত কেইবাৰ ভগাবলগীয়া হ'ল 3বাৰ গতিকে 18 হৰণ 6 সমান 3 নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9গৰাকীৰ মাজত সমানে ভগোৱা প্ৰতিগৰাকীয়ে কেইখনকৈ পিঠা হ'ব আমি হৰণ কোনটো কওঁ এই 18খন পিঠা 6গৰাকীৰ মাজত ভগাইছে তে কেইবাৰ ভগাবলগীয়া হৈছে 3বাৰ বিয়োগ কৰিবলগীয়া হৈছে এইটোই হ'ল হৰণ মানে 18 হৰণ 6 কৰিলে 3 ওলায় ঠিক তেনেকৈ এইটো কৰিলে কিমান ওলাব 18 হৰণ যদি আমি 9 কৰোঁ তেতিয়া ওলাব 2 হ'ব প্ৰথমতে 9খন প্লেটত এটা এটাকৈ দি যাবা 9টা আকৌ পিছৰবাৰ এটা এটাকৈ দি গ'লে 9টা 18টা হৈ যাব হয়নে এতিয়া ইয়াৰ পিছত চোৱা বিয়োগফল 0 নোপোৱালৈকে একেটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰা বিয়োগ কৰোঁ আহা 20ৰ পৰা প্ৰথমতে 5 বিয়োগ কৰিলে 15 হ'ল আকৌ 15ৰ পৰা 5 বিয়োগ কৰিলে 10 হ'ল 10ৰ পৰা 5 বিয়োগ কৰিলে 5 হ'ল 5ৰ পৰা 5 বিয়োগ কৰিলে 0 হ'ল কেইবাৰ বিয়োগ কৰিবলগীয়া হৈছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ বিয়োগ কৰিছে গতিকে 20 হৰণ 5 হ'লে উত্তৰটো হ'ব 4 হয় ঠিক তেনেকৈ এইটো 24ৰ পৰা 8 গ'লে থাকিলে 16ৰ পৰা 8 গ'ল থাকিলে 8 আকৌ 8ৰ পৰা 8 গ'ল থাকিলে 0 পাবলগীয়া কেইবাৰ বিয়োগ কৰিবলগীয়া হ'ল এবাৰ দুবাৰ তিনিবাৰ গতিকে বিয়োগফল 0 পাবলৈ 24ৰ পৰা 8 তিনিবাৰ বিয়োগ কৰিব লাগিব গতিকে 24 হৰণ 8 সমান 3 বুজি পাইছেনে ঠিক তেনেকৈ 28ৰ পৰা 7 বিয়োগ কৰিলে 21 21ৰ পৰা 7 বিয়োগ কৰিলে 14 14ৰ পৰা 7 বিয়োগ কৰিলে 7 7ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 0 পাবলৈ আমি কেইবাৰ বিয়োগ কৰিবলগীয়া হৈছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ গতিকে বিয়োগফল 0 পাবলৈ 28ৰ পৰা 7 চাৰিবাৰ বিয়োগ কৰিব লাগিব গতিকে 28 হৰণ 7 হ'লে 4 এতিয়া বাৰে বাৰে বিয়োগ কৰি হৰণ কৰোঁ আহা প্ৰথমতে এইটো দেখাই দিছে এইটো তোমালোকে এই দুটা কৰি চাবা হ'ব এটা মই কৰি দিছোঁ বাৰু এটা তোমালোকে কৰিব এতিয়া 12ৰ পৰা 12 হৰণ 3 এইটো কিমান হ'ব এতিয়া আমি 12ৰ পৰা প্ৰথমতে এবাৰ বিয়োগ কৰোঁ 3 9 হ'ল 9ৰ পৰা 3 বিয়োগ কৰোঁ 6 হ'ল 6ৰ পৰা 3 বিয়োগ কৰোঁ 3 হ'ল 3ৰ পৰা 3 বিয়োগ কৰোঁ 0 হ'ল গতিকে আমি কেইবাৰ কৰিবলগীয়া হৈছে এবাৰ দুবাৰ দ্বিতীয়বাৰ মানে এইটো হৈ গ'ল তৃতীয়বাৰ এইটো হৈ গ'ল
চতুৰ্থবাৰ 0 পাবলৈ কেইবাৰ কৰিবলগীয়া হৈছে 1 2 3 4 বাৰ গতিকে 12 হৰণ 3 সমান কিমান হ'ব 4 এইটো তোমালোকে এনেধৰণে কৰিবা এইটো ভিডিঅ'ত আমি ইমানখিনি কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত ইয়াৰ পিছৰখিনি কৰি যাম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ